কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ যোগেদি সুকে পৰীক্ষিত কোৱাৰ চলৰে আমাক কি জ্ঞান দিব বিচাৰিছে ভাগৱতে আমি তাৰ ওপৰত আলোচনা কৰিম এতিয়া কৈছে নিগদতি সুক শুনিউক নিপবৰ ভকতৰ সন্তাপ দেখি পিতাম্বৰ যে ভগৱন্তই ভকতৰ দুখ দেখি ভৈলন্ত আকুল কৃষ্ণ জগতৰ জনক তেওঁ আকুলিত হৈ গৈছে তেওঁ সুকত ভাগি পৰিছে কমল নয়ন ভৰি বহবৈ লুটক ভগৱন্তৰ চকুৱেদি পানী ববলৈ ধৰিছে চকু পানী ওলাবলৈ ধৰিছে কাৰণ ভকতৰ দুখ তেওঁ সহ্য কৰিব নোৱাৰে মন ৰাখিব পিতবস্ত্ৰে মচি মুখ তেজীয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস তেওঁ চকু মুচি মৰমত উদ্ধৱক আশ্বাস বাণী কৈছে তেজী চিন্তা চিতথিৰ কৰা মহাশয় তজু দুখ দেখি সখী নখহে হৃদয় তুমি শোক ত্যাগ কৰি তুমি মানে ষষ্ঠ হোৱা তোমাৰ দুখ দেখি মই সহ্য কৰিব পৰা নাই স্বৰূপে জানিলো তুমি আমাৰো আশয় বংশক সংঘৰি আবে চলিও নিশ্চয় এতিয়া উদ্ধৱে কৈছে যে তুমি মই তোমাৰ বুজি পাইছো স্বৰূপতে তুমি বংশক সংঘাৰ কৰি আৰু তুমি ইয়াত নাথাকা সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ নথাকিব ইঠাইতো তোমাৰো কিবা কাজ বাজ যে মই আৰু দেৱতাৰ যিখিনি দেৱ কাৰ্য সাধন কৰিলো এতিয়া তোমাৰ বাদে আৰু মই ইয়াত নাথাকো দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গইলে লোকত মিলিবে বিমংগল মই গুচি যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুব যাব আৰু ইয়ালৈ বিভিন্ন বিমংগল নামি আহিব পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হুইবে অধৰ্মত ৰতি যতেক প্ৰজাৰ যে মই গুচি যোৱাৰ পিছতে পৃথিৱীলৈ কলি আহিব কলি অহাৰ লগে লগে নীতি সদাচাৰ বিলাক নাইকিয়া হৈ যাব আৰু মানুহে অধৰ্মৰ প্ৰতি অনুৰাগী হ'ব তুমি আমি দুয়ো গলে মিলিব অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ ভগৱানে কৈছে যে তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ তেতিয়া হলে ভক্তিৰ পথটো নষ্ট হৈ যাব অধৰ্মে পিৰিবে যাইবে লোক অধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি মই যদি ভকতক ভগৱন্তৰ লগত লৈ যাওঁ তেতিয়া হলে এই জগতলৈ অধৰ্ম নামি আহিব আৰু মানুহ অধুগতি যাব গতিকে ভক্তিৰ পথটো তুমি ৰক্ষা কৰি থাকা মুহুৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি মোৰ বাক্য ৰাখি তুমি শ্ৰৱণ কীৰ্তন ধৰ্মটো জগতত প্ৰচাৰ কৰি থাকা ভকতি নভৈলে তুমি যাইবে ৰখা তল মূৰ আজ্ঞা পালিয়া ৰহিও মহাবল ভক্তি নহলে সংসাৰ মহাতল যাব অধুগতি যাব গতিকে তুমি ভক্তিৰ পথটো ৰক্ষা কৰি থাকা কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি মুত চিত্ত দিয়া পুৰা পৃথিৱী প্ৰজ্যোতি কিন্তু তুমি এতিয়া আৰু দ্বাৰকাত ৰৈ নাথাকিবা মই যোৱাৰ লগে লগে দ্বাৰকা সাগৰত তল যাব গতিকে তুমি পৃথিৱী পৰ্যটন কৰি মোৰ গুণনাম প্ৰচাৰ কৰি থাকা যত দেখা শুনা মায়াময় স্বপ্নসম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম তুমি যিমানবোৰ দেখিছা সব মায়াময় আজি আছে কাললৈ নাই গতিকে সকলোতে তুমি মোক দেখা পাই তুমি মতি ভ্ৰম বিলাক দূৰ কৰা এই মায়াময় ভাব বিলাকৰ পৰা তুমি মুক্ত হোৱা জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ জ্ঞান কি কৰ্ম কি আৰু ভক্তি কি এই তিনিটা তোমাক ভাগ ভাগকৈ মই কলো ভকতি পৰম পন্থা দিলো পৰিছে আৰু এই তিনিটা পথত জ্ঞান কৰ্ম ভক্তিৰ ভিতৰত ভক্তিয়ে শ্ৰেষ্ঠ বুলি তোমাক মই সিদ্ধান্ত দিলো নাহিকে উত্তম গতি ভকতিত পৰে নিশ্চয় কহো ভকতিতে মুকে বশ্য কৰে গতিকে ভক্তিৰ বিনা আৰু শ্ৰেষ্ঠ পথ নাই আৰু ভকতিয়ে সদায় মোক বশ্য কৰি ৰাখে অৰ্থাৎ মোক বান্ধি ৰাখে ভকতিৰ দ্বাৰা ভকতে ভগৱন্তক বান্ধি ৰাখিব পাৰে ভকতিৰ ইমান মহিমা এখিলেকে কথাখিনি কৈছে ইয়াৰ পিছত কি কৈছে শুনিম কেহুবলৈ ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে কেহুবলৈ বেদে কৈ জ্ঞান তেখে গতি গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি এতিয়া পৰৱৰ্তী পদত কৈছে যে ভকতিত পৰে আন নকৰিবা সখী
হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি তুমি ভক্তি বিনা আৰু অন্য চিন্তা নকৰিবা এই বুলি আশ্বাস দিয়াত তেওঁ চকু মোহাৰি সজাগ হৈছে কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদগদ বাক্যে বুলিলন্ত লাখে লাখ তেওঁ গদগদ বাণীৰে কৈছে হে প্ৰাণ প্ৰভু বন্ধু মোৰ বুলিও বুজায় ঋষি সমস্তৰ কিয় একমতি নাই তুমি এতিয়া যোৱাৰ আগতে মোৰ মনৰ সংশয়টো দূৰ কৰি থৈ যোৱা যে ঋষিবিলাকৰ মাজত মতৰ কিয় মিল নাই কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভগতি কোনোবা ঋষিয়ে কয় জ্ঞানৰ দ্বাৰা গতি পাবা কোনোবাই কয় কৰ্মৰ দ্বাৰা গতি পাবা আৰু তুমি কৈছা ভকতিৰ বিনে আৰু গতি নাই একে বেদ বাক্যে কিয় ভৈল মতি ভেদ কিংকৰ কেশৱ সংশয় কৰাছে গতিকে তুমি মোক এই কিংকৰ হিচাপে ভাবি একেখন বেদৰ মাজতে এই ভিন্ন মতৰ সম্পৰ্কৰ যিটো সংশয় সেইটো তুমি মোক দূৰ কৰি থৈ যোৱা মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন তোমাৰ দৰে আৰু এই পৰিচ্ছেদ মাৰি খাটাং সিদ্ধান্ত দিয়া আৰু কাৰো জ্ঞান নাই মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত তুমি মোৰ পৰম একান্ত ভকত গতিকে তুমি মোৰ সিদ্ধান্তটো শুনা পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী কহিলো তোমাতো মই উধাৰি আনি যে পূৰ্ব প্ৰলয় হওঁতে বেদ বাণীবিলাক নষ্ট হৈ গৈছিল আৰু সেইবিলাক মই উদ্ধাৰ কৰি আনি কহিলো ব্ৰহ্মাতো মই উধাৰি আনি মই ব্ৰহ্মাক আনি পেলাই সেই বেদ বাণীবিলাক ক'লো বেদে যেন কয় তাকো শুনাক প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী যে বেদে যিটো কৈছে সেই প্ৰাণ সখী তুমি শুনা আৰু মায়াময় বেদ ধৰ্মবিলাক তুমি ত্যাগ কৰি কেৱলে আমাতো মাত্ৰ লৈক শৰণ মাত্ৰ মুঠ আশ্ৰয় লোৱা হুইবে কৰ্ম ফল তেজি তেবেশে প্ৰসন্ন তেতিয়া তোমাৰ এই কৰ্ম মলৰ পৰা তুমি মুক্ত হ'ব পাৰিবা মই বিনে বেদে কিছু আন নবখানে বেদে মোৰ কথাকেই কৈ আছে মোৰ বাদে আন কথা নকয় চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে চাৰি বেদে কেৱল মোৰ কথাই কৈ আছে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি যে মনু স্বয়ম্ভৱ মনুত প্ৰথমতে ব্ৰহ্মাই কৈছিল পাছে জানিলন্ত বেদ হবে সপ্ত ঋষি পাছত সপ্ত ঋষিয়ে এই মনুৰ পৰা বেদ জানিলে তাতো পাছে পাইলে সুৰাসুৰ সিদ্ধনাগ সুৰাসুৰ সিদ্ধনাগবিলাকে তাৰ পিছত পাইছে অনন্তৰে বেদক মনুষ্যে পাইলে লাগ অৱশেষত মনুহে এই বেদ লগ পাইছে যাৰ যেন মতি কৰে বেদক ব্যাখ্যান নিজ অৰ্থ ভকতিক তেজি বুজৈ আন এতিয়া যাৰ যেনেকুৱা মতি তেনেকৈ তেওঁলোকে বেদৰ ব্যাখ্যাবিলাক কয় আৰু নিজে নিজৰ মতে ভাবি ভক্তি পথটো তেওঁলোকে ত্যাগ কৰে কেহু বোলৈ বেদে কয় যজ্ঞ ব্ৰত দানে কোনোবাই কয় বেদে যজ্ঞ ব্ৰত আৰু দানৰ কথা কৈছে কেহু বোলৈ ক্ষুদ্ৰদেৱ পূজা তীৰ্থ স্নানে কিছুমানে কৈছে নাই ক্ষুদ্ৰ দেৱতা আৰু তীৰ্থ স্নান কৰা কেহু বোলৈ বেদে কয় জ্ঞানতেহে গতি কিছুমানে কয় যে নহয় বেদে জ্ঞানৰ দ্বাৰাহে গতি পাব বুলি কৈছে গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি যোনে যেনেকৈ বুজে তেনেকৈ তেওঁ নিজৰ মতটো প্ৰকাশ কৰে এতিয়া সেইকাৰণে আমি প্ৰকৃতাৰ্থত নিজৰ মত কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰিবলৈ যাব নালাগে কোনো ব্যাখ্যাকাৰকেই হওক বক্তাই হওক বা জ্ঞানী পণ্ডিতেই হওক আমি নিজৰ মতটো কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰিবলৈ যাব নালাগে এই কাৰণেই নালাগে মোৰ মতটো হয়তো আপোনাৰ গ্ৰহণযোগ্য নহবও পাৰে আৰু আপোনাৰ মতটো হয়তো মোৰ গ্ৰহণযোগ্য নহবও পাৰে কিন্তু শংকৰ মাধৱৰ যিটো মত বেদৰ যিটো মত এটো সাৰ্বজনীন এটো সকলোৰে কাৰণে তেওঁলোকে কৈ গৈছে কোনোবা জাতি জনগোষ্ঠী বিশেষ সমাজক উদ্দেশ্যি কৰি থৈ যোৱা নাই গতিকে শংকৰদেৱ মাধৱদেৱৰ অভিমত বেদৰ অভিমতবিলাক শাশ্বত সনাতন কিন্তু আমাৰ অভিমতবিলাক আনৰ গ্ৰহণযোগ্য নহ'ব পাৰে সেইকাৰণে মই অধ্যয়ন কৰি মই বুজা মতে যাতে আনক বুজাবলৈ চেষ্টা কৰিব নালাগে
শংকৰ মাধৱে যিটো জ্ঞানৰ মাজেদি আমাক বুজাব কৈছে, যিটো পথেদি আমাক বুজাই থৈ গৈছে, আমি সেই পথেৰেহে আমি সমাজক বুজাব লাগে। অৰ্থাৎ জ্ঞান কৰ্ম মাৰ্গেদি তৰিব নোৱাৰে বুলি মহাপুৰুষে কৈছে, বেদে কৈছে, জ্ঞানে কৰ্মে তাৰিতে নপাৱে, ভকতি নোপজে যাৱে। আপুনি জ্ঞান মাৰ্গ জ্ঞানী হ'ব পাৰিব, আপুনি যাগ যজ্ঞ পূজা কৰিব পাৰিব, কিন্তু আপুনি ফল নাপাব, কলিত ফল নাপাব। কাৰণ কলিত শৰীৰক কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে, একোৱে ফল নধৰে। কৰিব পাৰিব, সেইটো অধিকাৰ আছে। শংকৰদেৱে সেইকাৰণে কৈছে লোকৰ ধৰ্মক নিন্দা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত। সকলো পঞ্চভৌতিক প্ৰাণী এক ভগৱন্তৰ অংশ বুলি জানি সকলোকে তুমি দয়া মৰম কৰিবা, সৎ কথা ক'বা, বুজিছানে? শৈৱ চিত্ৰ ধৰ্ম ভকত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। আপুনি যেতিয়া সকলোকে আত্মবোধ জ্ঞানেৰে সৈতে জ্ঞান প্ৰদান কৰিব, তেতিয়া ভগৱন্তৰ আপুনি প্ৰিয় হ'ব পাৰিব। আপুনি আপোন পৰ চুতবৰ ভাৱ লৈ পেলাই যাতে আমি মহাপুৰুষৰ অভিমতবিলাক যাতে আমি বিভিন্ন ৰূপত প্ৰকাশ কৰিব লগা নহয়, তাৰ কাৰণে আমি সজাগ হ'ব লাগিব। কেহু বোলৈ বেদে কৈ জ্ঞানতে সেই গতি, গুণৰ ইচ্ছাই বুজে যাৰ জনমতি। যোনে যি গুণত আছে সি সেইমতে বুজে। এদিন লক্ষ্মণ আৰু মানে হনুমানৰ সংলাপ কৰি থাকোঁতে বিতৰ্কৰ সৃষ্টি হৈ গ'ল। বিতৰ্কটো কেনেকৈ হ'ল? হনুমানে কথা প্ৰসংগতে লক্ষ্মণক ক'লে, বুজিছা ভাই, পাৰিজাত ফুলবিলাক ইমান ৰঙা। হনুমানে লক্ষ্মণে থাপ মাৰি ধৰিলে, দাদা পাৰিজাত ফুলটো ৰঙা নহয়, পাৰিজাত ফুল ৰঙ বগা। নাই নাই ৰঙা, মই যেতিয়া সীতাক উদ্ধাৰ কৰিবলৈ গন্ধৰ্মান পৰ্বতেদি গৈছো, পাৰিজাত ফুল দেখিছো চব ৰঙা। লক্ষ্মণে কৈছে বগা। এতিয়া দুইজনৰ মতভেদ হৈ গৈছে। লক্ষ্মণে কৈছে বগা আৰু হনুমানে কৈছে ৰঙা। আৰু হনুমানে প্ৰমাণ দিছে, মই সীতাক উদ্ধাৰ কৰিবলৈ যাওঁতে, মই গন্ধৰ্মান পৰ্বতেদি যাওঁতে চব ৰঙা মই পাৰিজাত ফুল দেখা পাইছো। কাকো এতিয়া কোনেও মান্যতা নিদিয়ে। অৱশেষত হনুমানে সিদ্ধান্তৰ পথটো বিচাৰি উলিয়ালে। বাৰু ঠিক আছে ভাই লক্ষ্মণ, তুমি ভগৱন্ত ৰামৰ ভাতৃ, মই ভক্ত, গতিকে আমি দুইজন দাদা ৰামচন্দ্ৰৰ ওচৰত গৈ তোমাৰ সত্য নে মোৰ সত্যটো নিৰ্ণয় কৰোঁগে ব'লা। এই বুলি দুইজন ৰামচন্দ্ৰৰ ওচৰত গৈ উপস্থিত হ'ল। তেতিয়া হনুমানে প্ৰস্তাৱনাটো দাঙি ধৰিছে যে প্ৰভু, আমি দুইজন আহিলোঁ, লক্ষ্মণ তোমাৰ ভাতৃ আৰু মই তোমাৰ ভক্ত। আমাৰ দুইজনৰ মাজতে এটা মতভেদ হৈছে, গতিকে তুমি সত্যৰ সন্ধান দিব লাগে। কোৱাচোন কি মতভেদ হৈছে? তোমাৰ ভাতৃ লক্ষ্মণে কৈছে পাৰিজাত ফুলৰ ৰং বগা, আৰু মই কৈছোঁ পাৰিজাত ফুলৰ ৰং ৰঙা, কাৰণ মই গন্ধৰ্মান পৰ্বত সীতাক উদ্ধাৰ কৰিবলৈ যাওঁতে নিজ চকুৰে দেখা পাইছোঁ। তেতিয়া ভগৱন্ত ৰামচন্দ্ৰই হাঁহি এটা মাৰি ক'লে, তোমালোক দুইটাই সঁচা। তেতিয়া হনুমানে উভতি ধৰিলে, নাই নাই প্ৰভু, এইটো কেতিয়াও সঁচা, কেতিয়াও দুটা হ'ব নোৱাৰে। সত্য সদায় এটাই, দুটা হ'ব নোৱাৰে। তুমি ভাতৃ আৰু ভক্তক মানে সন্তুষ্ট দিয়াৰ উদ্দেশ্যে এনেধৰণৰ মন্তব্য দিছা, গতিকে মই তোমাক আকৌ মানে প্ৰাৰ্থনা জনাইছোঁ, তোমাক মই আকৌ কাকুতি কৰিছোঁ, তুমি প্ৰকৃততে কোনটো সঁচা মোক উত্তৰটো দিব লাগে, নিৰপেক্ষভাৱে উত্তৰটো দিব লাগে। তেতিয়া ৰামচন্দ্ৰই হাঁহি মাৰি কৈছে, মই দুইজনকে সঁচা বুলি এইকাৰণেই কৈছিলোঁ, ৰাৱণে যেতিয়া সীতাক হৰণ কৰি নিছিল আৰু তুমি যেতিয়া আহি খঙত ক্ৰোধাগ্নিত আহি পেলাই মোৰ ওচৰত আজ্ঞা বিচাৰি কৈছিলা, প্ৰভু আজ্ঞা কৰা, এই মাত্ৰ মই সেই ৰাৱণক বধ কৰি তোমাক সীতাক উদ্ধাৰ কৰি আনি দিম। আৰু তেতিয়া মই তোমাক আজ্ঞা কৰি পঠিয়াওঁতে তুমি খঙত তোমাৰ চকুযোৰ ৰঙা হৈ গৈছিলা। সেইকাৰণে তুমি গোটেই জগতখন ৰঙা দেখিছিলা। মোৰ ভাতৃ লক্ষ্মণ সাত্বিক অৱস্থাত আছে, গতিকে তেওঁ প্ৰকৃত ৰূপটো দেখিছে। পৃথিৱীখন একেই, আপুনি কেনেকুৱা ৰঙৰ চশমা পিন্ধিছে, ৰঙা পিন্ধিলে ৰঙা, কলা পিন্ধিলে কলা, পৃথিৱী একেখনেই। গতিকে আপুনি পিন্ধা চশমাযোৰৰ ৰঙৰ ওপৰতে আপুনি পৃথিৱীখন বেলেগ বেলেগকৈ দেখিব। গতিকে ইয়াক সেইকাৰণে কৈছে, যোনে যেনেকুৱা মনৰ ভাৱ তেওঁলোকে তেনেকৈ বেদৰ ব্যাখ্যা কৰে, কিন্তু এইটো আচলতে উচিত নহয়।
গতিকে আমাৰ বেদে কেৱল ভক্তি পথটোকহে প্ৰাধান্য দিছে, কিন্তু আমাৰ মানুহে কি কৰে নিজৰ নিজৰ মতে বেদৰ ব্যাখ্যা দাঙি ধৰে। এইখিনিকে আমাক ক'লে। ইয়াৰ পিছত কি কৈছে শুনিব কৃষ্ণ। কৰৈ মুত ভকতি জয়দপি দুষ্ট চিতে দহবৈ পাতে কটাৰ তথাপি তৰিতে একোৱে নবাছে পাপ পুণ্য যত আছে যেন মহাবহ্নি কেঞ্চা সুখা নবাছে। কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক কৈছে যে কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। এতিয়া আমাৰ সমাজত এই ব্যৱস্থাটো চলি আছে যে যিসকল অজ্ঞানী তেওঁলোকে শাস্ত্ৰৰ বিচাৰ নকৰে বুলি কৈছে। কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। পূৰ্বপুৰুষৰ ধৰ্মকে আমি আচাৰ নীতিকে ধৰ্ম বুলি আমাৰ বহুতে পালন কৰি আছে। তাকো এৰি লয় কতো পাখণ্ডৰ মতি, আৰু কিছুমানে সেইটো এৰি পেলাই পাখণ্ডৰ মতি অৰ্থাৎ জড়ক চৈতন্য ভাৱেৰে কৰা যিবোৰ সেৱা পূজা তাক পাখণ্ড বুলি কৈছে। জড়ক এৰিয়া যিটো জড়ক চৈতন্য এৰি যিটো জড়ক পূজয় তাকে সেই পাখণ্ড বুলি শাস্ত্ৰত কয়। গতিকে এই পাখণ্ডৰ মতিও কিছুমানে লৈছে। যাই মূৰ নপাৱে অধম অধোগতি। আমি ভাগৱতৰ মত এৰি পেলাই যদি বিপথে ভগৱন্তক সেৱা পূজা কৰিব পাৰিব, কিন্তু অধোগতি যাব, সি ওপৰলৈ যাব নোৱাৰে। সেইটো নিজৰ নিজৰ কথা। আপুনি ওপৰলৈ যায়নে তললৈ যায়। ভগৱন্তৰ সৃষ্টিত দুটা, এটা ঊৰ্ধ্বগতি এটা অধোগতি, আৰু কৰ্মই আমাক কাৰোবাক ওপৰলৈ নিব কাৰোবাক তললৈ নিব। গতিকে আমাক মাত্ৰ পথটো দেখুৱাই দিছে। নচাৱৈ কৰ্মিক শোক দুখে ৰাতি দিনে। যিবিলাক কৰ্ম মাৰ্গত থকা মানুহ তেওঁলোকক ৰাতিয়ে দিনে দুখে এৰা নিদিয়ে, কাৰণ তেওঁলোকে হিংসা ধৰ্মক আশ্ৰয় কৰে। মনত ৰাখিব, কৰ্মমাৰ্গী বিলাকে হিংসা ধৰ্ম কৰে। কপিলে কৈছে সমস্ত ভূততে মই আছো সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিড়ম্বন, পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তবু তাৰ চিত্ত শান্ত নয়, প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফলক কৰে যেন ভস্মত আহুতি, প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। আপুনি প্ৰাণী হিংসা কাৰোবাৰ হাঁহ পাৰ বলি দি সেৱা পূজা কৰিব পাৰিব, কিন্তু ভগৱন্তই কৈছে মই তাত সন্তুষ্ট নহওঁ। এতিয়া মাকে সুধিলে, বোপাই তুমি কেনেকৈ সন্তুষ্ট হোৱা? মা, অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা, পৰিহৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ভজিব লাগিব। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ, 9 প্ৰকাৰ ভক্তি যিকোনো এটা প্ৰকাৰে ভজিলেই ভগৱন্ত সন্তুষ্ট হয়। আপুনি এনেকুৱা কৰ্মৰ তৎপৰতা, এনেকুৱা চাকৰিৰ এটা প্ৰবল হেঁচা যে আপুনি বহু সময় গুৰুগৃহত সোমাই শৰণ ভজন গাই থাকিবলৈ সময় নাই। আপুনি গাটো গৈ ধূপ এডাল জ্বলাই কৃষ্ণ বুলি কৈ গ'লেও ভগৱন্ত সন্তুষ্ট হ'ব, কিন্তু সময় থাকি যাতে অৱহেলা কৰিব নালাগে, সেইটোতহে ভগৱানে বেয়া পায়। কাৰণ ভগৱান চবৰে হৃদয়তে আছে যে আপুনি কি কাৰণে তেওঁৰ বেছি সময় নাম নোলোৱাকৈ গুচি গৈছে, তেওঁ জানে সেইটো। গতিকে সেইটোত আমি ঈশ্বৰৰ ওচৰত দোষী নহয়, কিন্তু বেদে কোৱা মতে 9টাৰ ভিতৰত এটা হ'লেও আমি পালন কৰিব লাগিব। আপুনি 9টা ৰুমৰ এটা পকা ঘৰ বনাইছে, প্ৰত্যেকটো ৰুমতে বাল্ব ফিট কৰি লাইন কানেকশ্যন কৰি থৈছে। লাইন কানেকশ্যন কৰি থলে বুলিয়ে বাল্ব প্ৰতিটো ৰুমত বাল্ব এটা দি থোৱা আছে বুলিয়ে বেলি যোৱাৰ লগে লগে, বেলি ডুব যোৱাৰ লগে লগে আপোনাৰ ৰুম কেইটা পোহৰ হৈ নাযায়। কেতিয়া পোহৰ হ'ব? যেতিয়া তাৰ ছুইচটো অন কৰি দিব।
সুইচটো অন নকৰালৈকে 9টা বাল্ব 9টা ৰুমত লগাই থলেও ৰুমকেইটা পোহৰ নহয় ঠিক আমাৰ এই ঘৰখনত 9টা বাল্ব লগাই থৈছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্য পদসেৱন আত্মনিবেদন স্মৰণ তাৰ ভিতৰত যিকোনো এটা বাল্ব যদি আপুনি অন কৰি ৰাখে তেতিয়াও আপোনাৰ দেহ নামৰ ঘৰখন পোহৰ হৈ থাকিব যদি এটাও আপুনি অন নকৰে এতিয়া মহাপুৰুষ মাধৱদেৱে পৃথিৱীৰ ভিতৰত এখন শ্ৰেষ্ঠ গ্ৰন্থ লিখি জগতৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে দি থৈ গৈছে যাক নামঘোষা বুলি কোৱা হয় এই নামঘোষাত 1000 এফাকি ঘোষা আছে 1000 এফাকি ঘোষাৰ পৰা আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ মুখত যদি এফাকি ঘোষাও মুখস্থ থাকে তেতিয়াও তেওঁ উদ্ধাৰ হৈ যাব পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত আপুনি জীয়াই থকা দিনত যদি 1000 এফাকি ঘোষাৰ যদি তত্ত্ব জানিব পাৰে পৃথিৱীত এনেকুৱা দ্বিতীয় এজন ব্যক্তি নোলাব যিজনে আপোনাক তৰ্ক যুদ্ধত পৰাভূত কৰিব পাৰিব সমস্ত তত্ত্ব যুক্ত শাস্ত্ৰ মানে ঘোষা গতিকে আমি জীয়াই থকা দিনত 1000 এফাকি ঘোষাৰ তত্ত্ব বুজিবৰ কাৰণে যত্ন কৰিব কোনোবাই নোৱাৰে এফাকি ঘোষাকে হলেও মুখস্থ কৰিব যদি আজি তাৰিখলৈকে কাৰোবাৰ এফাকি ঘোষাও মুখস্থ নাই তে হেতু জীৱ কিন্তু উদ্ধাৰ হ'ব নোৱাৰিব বুজানে উদ্ধাৰ হ'ব নোৱাৰিব গতিকে আমাৰ কৃষ্ণ নাম আমি এটা হলেও ল'ব পাৰিব লাগিব হাজাৰটা নামৰ পৰা এটা নাম যদি আমাৰ মুখেদি ওলাই হেজনক ভকত বুলি কৈছে হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত যাৰ মুখত ঈশ্বৰ নাম আছে হেজন ভকত সি ডেকা লৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক যাৰ মুখত এটাও নাম নাই হেজন অভকত এনে হেজনক কি বুলি কৈছে ভাগৱতে কদাচিতো নলৱৈ মোহৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস দেখাত মানুহ কিন্তু তাৰ স্বভাৱটো ৰাক্ষসৰ সি জুতিয়ে বুদ্ধিয়ে পালেই ভাল নহলে কাল আমাৰ কিছুমান মানুহ আছে জুতিয়ে বুদ্ধিয়ে দিলে ভাল নহলে কাল সেই স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থাকে বুলি কৈছে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে কিন্তু আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি মনত ৰাখিবা দেই গতিকে সেই স্বভাৱটো আমি সলনি কৰিব লাগিব যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে দৈত্য গুৰু শুক্ৰাচাৰ্যক সেই কথাটোৰ কাৰণে নাকচ কৰিছে তেওঁ কৈছে জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহা জ্ঞানী তথাপি নিৰন্তৰতান লোভা বিষ্ট প্ৰাণী দৈত্য গুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি জানো পিছে বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জ্যোতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰো জ্যোতিয়ে বুদ্ধিয়ে দিব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এইটো মানুহক মই স্বামী বৰণ কৰিব নোৱাৰো পৰশুৰামৰ ওচৰত গৈ কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী পৰশুৰাম এজন ধাৰ্মিক মানুহ হয় পিছে কাৰো প্ৰতি মৰম চেনে নাই ইহাংক বৰিলে মূৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা যিবিলাক স্বামীৰ অন্তৰত মৰম নাই ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায় গতিকে আমাৰ মৰম থকা স্বামীকে আমি স্বামী বৰণ কৰিব লাগে এই ধৰণে প্ৰতিটো দিশৰ ওপৰত আমাৰ ভাগৱতে মন্তব্য দি থৈ গৈছে গতিকে এতিয়া আমাৰ এই কথাবোৰ নজনা কাৰণে আমি কিছুমান নিজা অভিমতেৰে সৈতে আমি কাম কৰি আছো গতিকে নচাৰৈ কৰ্মিক সুখ দুখে ৰাতি দিনে জ্ঞানীটো নাহিকৈ ভক্তি গতি ভগতিত বিহীনে ভক্তিবিহীন আমি জ্ঞান আৰু কৰ্মৰ দ্বাৰা তৰিব নোৱাৰিম আনে নজানয় ইটো বেদৰ বিচাৰে এতেকে ভকতি পন্থ সন্মত আমাৰে গতিকে এই কথাটো সবেই বেদৰ এই বিচাৰটোৰ কথা বুজি নাপায় গতিকে মোৰ অভিমত ভক্তিৰ দ্বাৰাহে তোমালোক কৰিব পাৰিবা উদ্ধৱক কোৱাৰ চলেৰে আমাক কৈছে ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত গতিকে এতিয়া আজি আপোনালোকে এতিয়া অহাৰ পৰা ইমান সময় কটখনত বহি শুনি আছে
এই ভোগবাদী মানুহ যিবিলাকে ভোগবাদত থকা মানুহ তেওঁলোকে বাহিৰৰ পৰা চাই কয় এই ভকতসকলেনো কি পাইছে দিনটো পথখনত বহি আছে কিহৰ আনন্দত বহি আছে কি ভাল বস্তু খাব পাইছে অকল প্ৰসাদ কেইটামান কল এটুকুৰা কাৰণে ইমান সময় বহি আছে কোনে ক'ব যিবিলাকে ভোগবাদত থাকে কিন্তু আপুনি মই কি সুখত আছো তেওঁলোকে দিঠকতটো গম নাপায় সপোনতো উপলব্ধি কৰিব নোৱাৰে আমি যিটো সুখত আছো যিটো সুখ মুক্তিতকৈও শ্ৰেষ্ঠ বুলি কৈছে বুজিছেনে মুক্তিতকৈও ভকতি সুখটো শ্ৰেষ্ঠ বুলি কৈছে আজি আপোনালোক যিটো সুখত আছে সেইটো কথা ভোগবাদীসকলে স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ থকা মানুহে আমি আজি এতিয়া ইয়াত কিটো সুখত বহি আছো সেইটো উপলব্ধি কৰিব নোৱাৰে পায়ামুত মনত সন্তোষ আখৰিখ ভকতৰ সখী সুখময় দশদিশ গতিকে ভকতে সকলো দিশতে সুখ অনুভৱ কৰে ভকতৰ দুখ কতো থাকিব নোৱাৰে জানি মুক ভকত সকলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে মনে ইচ্ছা ভকতে ভগৱন্তৰ বাদে ইন্দ্ৰ পদো বিচাৰ নকৰে মুক্তিও নিবিচাৰে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি ভকতে মুক্তিকো নিবিচাৰে কিন্তু মুকুতি আকৌ ভকতৰ পিছে পিছে ঘূৰি ফুৰে আমাৰ ভকতে ভগৱন্তক বিচাৰিব নালাগে ভগৱন্তহে ভকতৰ ঘৰ বিচাৰি ফুৰে আজি ভাগৱত শুনি আপোনালোকে এনেকুৱা এটা পৰিয়ালত বাস কৰিব লাগিব এনেকুৱা এখন গৃহস্থী ঘৰত বাস কৰিব লাগিব যিখন ঘৰলৈ ভগৱন্ত নিজে আহে ভগৱন্তক মাতিব নালাগে মন ৰাখিব কথাটো ভগৱন্তই কৈছে মোক ভকতে মাতিব নালাগে মই ভকতৰ ঘৰ বিচাৰি ফুৰো গতিকে ৰাতিপুৱা গধূলা যিখন ঘৰত ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰলৈ কৃষ্ণ আহিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱন্তৰ নাম যিখন ঘৰত থাকিব সেইখন ভগৱন্ত থাকিব আৰু ভগৱন্ত থকা ঘৰখনৰ মানুহ মিলা প্ৰীতিত থাকিব মৰম স্নেহত থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব আৰু যিখন ঘৰত এই পৰিৱেশৰ অভাৱ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰৰ উপাসনা নকৰে সেইখন ঘৰলৈ কোন আহিব দ্বাদশ স্কন্ধ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ সব অসুবিলাক আহিব সেইবোৰ কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব অৰ্থাৎ তেওঁলোকে গুণগতভাৱে আহিব ভগৱন্তৰ নাম নথকা ভগৱন্তৰ গুণ নাম নলোৱা মানুহৰ ঘৰখনৰ পৰিয়ালৰ স্বভাৱটো কেনেকুৱা কথা ক'বই নোৱাৰে টিঙিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেঁ পেচ লাগি ৩-৪ দিন মানলৈ ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ মানুহৰ আছে সেইখন অসুৰ থকা পৰিয়াল অসুৰ থকা পৰিয়াল গতিকে সেই আসুৰিক স্বভাৱৰ মানুহ যদি ঘৰখনত এজনো থাকে গোটেই পৰিয়ালটোত অনিষ্ট কৰি তেওঁ নিজেও নষ্ট হ'ব আনকো নষ্ট কৰিব আপোনালোকৰ সমাজখনত যদি এজন বেয়া মানুহ থাকে তেওঁ নিজেও নষ্ট হ'ব সমাজখনকো নষ্ট কৰিব গতিকে আপোনালোকে বাছি উলিয়াব লাগিব কাৰ কাৰণে আমাৰ পৰিয়ালত অশান্তি হৈছে কাজিয়া পেচাল হৈ থাকে কাৰ কাৰণে আমাৰ মানে সমাজত বিশৃংখল হৈছে সেইজনক বাছি উলিয়াই আজিৰ দৰে পৰিৱেশ দিব পাৰিলে আমাৰ স্বভাৱৰ সলনি হ'ব বুলি কৈছে দৈৱ বখে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱত দূৰ হয় আমাৰ সলনি হৈ যাব দে এই কথা কৈছে মুকুতি পৰম পদ তাতো এৰি দাই মই বিনে ভকতৰ প্ৰিয় আন নাই ভগৱন্ত ভকতে মুক্তি নিবিচাৰে কিন্তু মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে মন ৰাখিব এজন ভাল গুণী জ্ঞানী মানুহে কাৰো পৰা সন্মান বিচাৰিব নালাগে মোক সন্মান কৰিবা বুলি ক'ব নালাগে গুণী জ্ঞানী মানুহজনক যোনেই দেখে তেওঁই সন্মান কৰিব আৰু এজন দুষ্ট প্ৰকৃতিৰ মানুহে কাকো ক'ব নালাগে মোক অনাদৰ কৰিবা দুষ্ট প্ৰকৃতিৰ মানুহ দেখিলে মানুহে লেই লেই চেই চেই কৰিবই
গতিকে আমাৰ পূজাটো ক'ত পাব গুণত পূজা আপুনি ভাল হোক আপোনাক সকলোৱে ভাল পূজা কৰিব সেৱা কৰিব আপুনি বেয়া হোক সকলোৱে আপোনাক লেইলেই চেচে কৰিব গতিকে আপুনি ভকত হোক মুক্তি নিজে আহিব মুক্তি বিচাৰিব নালাগে আমাৰ ভাগৱতত কৈছে অবিদ্যা নাখিলে আনো বিভূতি যতেক ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক যদ্যপি তেখম্বে তাকো স্পৃহা নকৰয় প্ৰভু পুনু ভকতিয়ে তাকো মিলাৱয় ভকতে মুক্তি নিবিচাৰে কিন্তু মুক্তি ভকতৰ পিছে পিছে ঘূৰি ফুৰে বুজি পাইছেনে গতিকে এজন গুণী মানুহে বিষয়ভাৱ নিবিচাৰে বিষয়ভাৱে তেওঁৰ পিছে পিছে ঘূৰি ফুৰে এজন আমাৰ সমাজৰ এজন নীতি নিয়মত থকা মানুহে বিষয়ভাৱ বিচাৰিব নালাগে মোক সভাপতি দিয়ক মোক সম্পাদক দিয়ক বুলি ক'ব নালাগে মোক মেধি বাপ দিয়ক বুলি ক'ব নালাগে নীতি সদাচাৰ থকাজনক সকলোৱে সেই দায়িত্বত ন্যস্ত কৰে গতিকে আমি গুণী হ'বলৈ যত্ন কৰিব লাগে বিষয়ভাৱ বিচাৰিব নালাগে এই কথাটো আমাক কৈছে যে তাকো এৰি এতিয়া কৈছে যে স্বপ্নটো ভকত জনৰ যেন এইটো গ'ল নহয়নে কোনখিত আছে ব্ৰহ্মাহৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া এইকেইজনক মই অলপ আগতে কৈ গৈছোঁ যে ব্ৰহ্মা হৰ হলায়ুধটো মোৰ প্ৰিয় কিন্তু তাতোতকৈ প্ৰিয় মোৰ ভাৰ্যা আৰু ভাৰ্যাতকৈ মোৰ প্ৰিয় মোৰ ভকত গতিকে ভগৱন্তই ভকতক নিজতকৈও ভাল পায় আমি সেইকাৰণে ভকতৰ গুণবিশিষ্ট হ'বৰ কাৰণে যত্ন কৰিব লাগে এতিয়া ভকত হ'বলৈ হ'লে কাণত গামোচা চেলেং ল'লেই নহ'ব কি কৰিব লাগিব আমাৰ তিনিটা আখৰৰ গুণ থাকিব লাগিব ভকত ভ আখৰে কি কৈছে যে যোনেই ৰাতিপুৱা মানুহৰ জন্ম পাই গা পা ধুই ঈশ্বৰক ভজনা কৰে সেইজনক ভগৱন্তই ভাল পায় ক আখৰে কৈছে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম যে আমাৰ আত্মা দৃষ্টিত আমি সকলো সমান আমাৰ মাজত কোনো বৈষম্য নাই দেহৰ কিন্তু বৈষম্য আছে দেহৰ মতা আছে মাইকী আছে বগা আছে ক'লা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুট আছে বৰ আছে এইবিলাক দেহৰ ধৰ্ম আমাক ভগৱানে কৈছে তোমালোকে দেহৰ ধৰ্ম নল'বা দেহ ধৰ্ম ল'লে মোৰ প্ৰিয় হ'ব নোৱাৰিবা কিয় দেহটো আজি আছে কালিলে নাই গতিকে এই আজি আছে কালিলে নাইকিয়া মায়া ধৰ্ম ল'লে মোৰ ওচৰলৈ আহিব নোৱাৰিবা তোমালোকে আত্মাৰ ধৰ্ম ল'বা সেইকাৰণে আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগিব যে আমি আত্মাধৰ্মী হ'ব লাগিব আত্মাধৰ্মী লোকক ভগৱন্তই ভাল পায় আত্মা সৰ্বত্ৰতে সম আত্মাৰ ডাঙৰ সৰু নাই আত্মাৰ বগা ক'লা নাই আত্মাৰ ওখ চাপৰ নাই আত্মাৰ মতা মাইকী নাই আত্মা সৰ্বত্ৰতে সম কেনেকৈ আছে কে সাগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংঘাতিটো হি চিৎকণ ভগৱান কেনেকৈ আছে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অনু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান কেঁচুৱা ল'ৰাত যিমান বুঢ়া মানুহটো সিমান দেহৰহে কেঁচুৱা বুঢ়া আছে দেহৰহে সৰু ডাঙৰ আছে আত্মাৰ নাই এই তত্ত্ব বুজি আমি যিদিনাখন উপলব্ধি হ'ব সেইদিনাখন আপুনি জীৱন্ত মুক্ত হ'ব যিখন ঘৰৰ শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি আত্মা দৃষ্টিত নিজৰ বোৱাৰীয়েকক মোৰ ছোৱালী বুলি ভাবিব যিখন ঘৰৰ বোৱাৰীকে ক আখৰৰ তত্ত্ব বুজি আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে যদি শাহুৱেকে দেহ ধৰ্ম লৈ এওঁ আমুকৰ জীয়েক আৰু বোৱাৰীয়েকেও আকৌ দেহ ধৰ্ম লৈ শাহুৱেকক এওঁ আমুকৰহে মাক মোৰ মাক নহয় এই বুলি যেতিয়া ভাবি থাকিব সেই তেতিয়া শাহু বোৱাৰীৰ মাজত কণ্ডলৰ পৰা উৰ নপৰিব গতিকে আত্মধৰ্ম আধ্যাত্মিক জ্ঞান নোহোৱা পৰ্যন্ত আমি পাৰিবাৰিক জীৱনেই হওক সামাজিক জীৱনেই হওক আমি কেতিয়াও প্ৰকৃত সুখ লাভ কৰিব নোৱাৰো সেই কথাবিলাক আমাক কৈ আছে গতিকে
এতিয়া আমাৰ পৰৱৰ্তী কথাত কৈছে যে ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ। এই কথাখিনি মই অলপ আগত কৈছোঁ। মই বিনে ভকতে নিশ্চিন্তে কিছু আন ভকতত পৰে মই নিশ্চিন্ত আন। ভকতে সদায় ভগৱন্তক চিন্তা কৰে, ভগৱন্তই ভকতক চিন্তা কৰে। ভকত সমান সখী মোৰ কোনো আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে। মই ভগৱন্তই ভকতৰ পিছে পিছে ঘূৰি ফুৰে। কিয়? ভকত যেনি যায় ঈশ্বৰৰ নাম লৈ যায়। যিটোজনে যায় হৰি নাম সেবী, পাছত ফুৰে যত দেৱ দেৱী। যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰৈ। মতা মানুহে হওক বা মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, যি যাত্ৰা সময়ত কৃষ্ণ বুলি যাত্ৰা কৰিব, কৃষ্ণ তেওঁৰ পিছে পিছে গৈ থাকিব। কৃষ্ণ যাৰ পিছত যাব, চব আজ্ঞাবাহী দেৱতাবিলাক তাৰ পিছে পিছে যাব। আৰু সেইজনক আপুনি বাটেদি গৈ থাকোঁতে যদি ঘৰৰ বাৰাণ্ডাৰ পৰা দেখি পেলাই কৃষ্ণ বাপজন গৈছে এই বুলি যদি হাত দুখন বুকলৈ আনিব পাৰে, তেতিয়া আমাৰ ভাগৱতে কৈছে বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতক তাহাৰ। আপুনি ভকতৰ প্ৰতি হাত দুখন যদি এটা কীৰ্তাঞ্জলি কৰি এটা সেৱা জনাব পাৰে, আপুনি বাটেদি যোৱা ভকতজন দেখিলেও সেৱা কৰিলে আপুনি পাপৰ পৰা মুক্ত হৈ যাব। ইমান ভাৱৰ মহিমা। আমাৰ ভাৱবিলাক কাছৰ সদৃশ হ'ব লাগে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কশ্যপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয়, সেই মতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। গতিকে সন্ত মহন্ত ভক্ত গুণবিশিষ্ট লোকসকল গৃহাশ্ৰমতে থাকে। ভগৱানে দিয়া পকা ঘৰ দুৱাৰ গাড়ী মটৰ ল'ৰা ছোৱালীৰ মাজতে থাকে। কিন্তু সেই বিনাশী মায়া মোহে তেওঁক নামঘৰলৈ অহাৰ পৰা, ভকতৰ সংগলৈ অহাৰ পৰা, ঈশ্বৰৰ কথা শুনাৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰে। ভকত কেনেকৈ থাকে? পদুম ফুলৰ দৰে থাকে। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতেই জন্ম হয়, কিন্তু বোকা পানীয়ে পদুম ফুলক কেতিয়াও লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে। সন্ত মহন্ত ভক্ত বৈষ্ণৱসকল গৃহাশ্ৰমতেই থাকে, কিন্তু গৃহাশ্ৰমৰ মায়া মোহে তেওঁক ভক্তি পথৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। গতিকে আমি গৃহাশ্ৰমতে থাকিও আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগে যে আমি ঈশ্বৰত শৰণ ল'ব লাগে, মানে ভগৱানক ভজিব লাগে, ভকতত ভকতি কৰিব লাগে, তেতিয়া আমাৰ জীৱই পৰম গতি পায়। গতিকে আমি মানুহৰ জন্ম পাই এই বেদৰ এই দৰ্শনৰ প্ৰতি গুৰুত্ব দিব লাগে। যাৰ কাৰণে এদিন নাৰদে ব্ৰহ্মাই নাৰদক মাতি আনি কৈছিল, বোপা জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম পালে ঈশ্বৰত শৰণ ল'ব লাগে, ভগৱানক ভজিব লাগে, ভকতত ভকতি কৰিব লাগে, তেতিয়া জীৱই পৰম গতি লাভ কৰিব পাৰে। পিছে আমাৰ বহুত মানুহে শৰণ ভজন আৰু ভক্তি ক'ত কৰে জানা? বোলে ক'ত? ঘৰত শৰণ ভাৰ্যাত ভজন, পুত্ৰত কৰে ভকতি, গৃহ শৰীৰত হৈব আশকতি, যাইবে সিটো অধুগতি, কদাচিতো তাৰ সংগ নলৈ বাহা, নিশ্চয় কহোঁ মুনিৰাজ, মায়াৰ তনয় জানিবা সিজন, সিটো বৈষ্ণৱৰ বাজ। এই স্বভাৱটো যাৰ আছে, সি মতা মানুহে হওক বা মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, যি কিহতে আবদ্ধ হৈ থাকে। আমাৰ দুটা ভাগত চাব আপুনি, এটা পৰিয়াল থকা ঘৰখন, এখন উদ্ধৱক চিনাকি কৰি দিয়া ঘৰখন। গতিকে শংকৰদেৱে এতিয়া আমাৰ মতা মানুহ বা মাইকী মানুহৰ ভাৰ্যা বুলি আমি বুজা মতে মাইকী মানুহক উদ্দেশ্যি কোৱা নাই। শংকৰদেৱে শাস্ত্ৰ ভাগৱত মতা মানুহ মাইকী মানুহৰ কাৰণে লিখা নাই। কাৰ কাৰণে লিখিছে? হৰি হৰি বোলা পুৰুষ উদ্ধাৰা, ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা। ক'ৰবাত
স্ত্ৰী উদ্ধাৰ বুলি লিখিছে নেকি নাই লিখা তানে আমি ভবা স্ত্ৰী মানে মাইকী মানুহজনী ইয়াত কোৱা নাই স্ত্ৰী মানে দেহটোক কৈছে স্ত্ৰী আমাৰ দেহটো স্ত্ৰী জীৱ পুৰুষ দেহটো ভাৰ্যা জীৱ পুৰুষ আৰু এই মনুষ্য শৰীৰটো ঘৰ আৰু ইন্দ্ৰিয়বিলাকক পুত্ৰৰ লগত তুলনা কৰিছে যিবিলাকে জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় তৃপ্তি সাধনৰ কাৰণে মতা মানুহে হোক বা মাইকী মানুহে হোক কিছুমান মানুহে দেহৰ সুখতকে সুখ আছে বুলি নাভাবে আৰু ইন্দ্ৰিয় সুখতকে সুখ আছে বুলি নাভাবে আৰু ঘৰখনৰ এই দেহটো সুস্থ ৰাখিবৰ কাৰণে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে বহু মানুহে চিন্তা কৰি থাকে তেনে ধৰণে এই অস্থায়ী ঘৰখন অস্থায়ী দেহটো ৰাখিবৰ কাৰণে যি উৰে দিনটো ভাবি থাকে সেই জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে সেই ভাৱনা থকাৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব তেতিয়াহে আমি উদ্ধাৰ হ'ব পাৰিম সেইকাৰণে কৈছে এই ক্ষেত্ৰত আনৰটো দূৰৰ কথা যে ভকত সমান সখী মোৰ কোনো আছে ময়ো মহা ভকতৰ ফুৰু পাছে পাছে ভকত ভগৱন্ত ভকতৰ পিছে পিছে যায় ভগৱন্ত কৃষ্ণৰ নাম লৈ যায় আৰু ভগৱন্ত তেওঁৰ পিছে পিছে যায় মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক যে পৃথিৱীত যিমান মানুহ আছে সকলো ভকতৰ পদধূলিত মানে পবিত্ৰ হৈ যায় উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি সামান্য ভকত তৰে শুনা মহামতি উত্তম বিলাকতো কথা নায়েই সামান্য ভকতেও যদি এনেধৰণে ভকতৰ সান্নিধ্যত ঈশ্বৰৰ গুণনাম লয় তেওঁলোকো তৰি যাব পাৰিব লোভ মোহে কাম ক্ৰোধে বিষয় আক্ৰোশে নোচোয় মূৰ ভকতক একো দুখে এইবিলাক কামনা বাসনাই মোৰ ভকতক কেতিয়াও ভক্তি পথৰ পৰা অতৰাই ৰাখিব নোৱাৰে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্ম পত্ৰমি মাম্ভাস পদুম ফুলৰ দৰে মানে গৃহাশ্ৰমতে থাকি গৃহাশ্ৰমৰ দুখে তেওঁক স্পৰ্শ কৰিব নোৱাৰাকৈ উদ্ধাৰ হ'ব পাৰে ভকতক পালয় পুত্ৰক যেন মাৱে সামৰ্থ্য ভকতি আতি একোৱে নচায় সমৰ্থ নাই ভকতক তেওঁ পুত্ৰৰ দৰে উদ্ধাৰ কৰে ভকতিৰ মহত্ব কহিয়া নাপাওঁ সীমা ভকতিৰ শুনা সখী আশ্চৰ্য মহিমা ভগৱন্তই নিজেই ভক্তিৰ মহিমা কৈ অন্ত নাপাওঁ বুলি কৈছে ভকতিৰ ইমান মহিমা গতিকে ভকতি পথত গ'লে ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে ভক্তিৰ ইমান মহিমা এতিয়া ইয়াৰ পিছত কি কৈছে শুনিব পাৰক